কালজবন দত্ত আজি প্ৰথম কীৰ্তন উষা। ও ৰঘুপতি শৌকগতি তোমাৰ চৰণে নাৰায়ণ দাস বুলি দামোদৰ দিয়োক হৰণ ৰঘুপতি শৌকগতি তোমাৰ চৰণে নাৰায়ণ দাস বুলি দামোদৰ দিয়োক হৰণ। কৃষ্ণ পদ এই সময়ত যৱনৰ মহাৰাজা লগে লৈ হাজিলে কোটি প্ৰজান নামে কাল কৃষ্ণ কৃষ্ণ। সুৰটো তাৰমানে কীৰ্তনৰ পৰা সুৰটো আঁতৰি গৈছে। যি কি নহওক বাৰু, এই শ্লোক ভাগ হৈছে দুটা এটা শব্দ ইফাল সিফাল হৈছে। মই এবাৰ গাই দিছো। কৃষ্ণায় বাসুদেৱায় দেৱকী নন্দনায় নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ নামঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনী নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে বসুদেব সুতং কৃষ্ণং কংসসানুরমর্দনম দেবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগৎগুৰুম। আকৌ মূকং কৰতি বাচালং পঙ্গুং লঙ্ঘয়তে গিৰিম য়ৎ কৃপাতমহং বন্দে পৰমানন্দ মাধৱম। এই যত নহয় সেইটো ইয়াত উচ্চাৰণ কৰিব লাগে। সংস্কৃতত তাৰমানে অন্ত্যেষ্ট যতো নাই কৃষ্ণ বা যি কি নহওক। এতিয়া এই ঘোষা জনা হৈছে বাৰু। পদটো গাওঁতে এই সময়ত যৱনৰ মহাৰাজা লগে লৈ সাজিলে তিনি কোটি প্ৰজা নামে কাল যৱনৰ নত অনিৰ্বাৰ নাৰদে পঠাইলা মাধৱক দিলাধাৰ। এইটো সুৰ তাৰমানে কীৰ্তনৰ কৃষ্ণ আমি যত্ন কৰিছো পিতাৰ
দেখিলে কমচুলাক দেখি হচকিত ভৈলা যত যদুজাক দেখিবলো হমে আলোচন্ত দামোদৰ নীল প্ৰমাদ দাদা যাদৱ বংশৰ। কৃষ্ণ দেউতা হৈছে হ'ব হ'ব। দেখিল আমাক দেখা যৌৱন দুৰ্বাৰ কিবা আজিকালি জৰা সন্ধেদে ধাৰ যৌৱনক যুজন্তে মাগধ যে নেগচুষে বাসে জুনু বংশক বিনাশে হেন জামি হাজি বহু দুৰ্গ দ্বাৰকাক মনুষ্য নপাৰে যেন তাক লংঘিবাক এহি বুলি সাগৰ মধ্যত দামোদৰ বাইশ প্ৰহৰৰ পথ নীলানগৰ বিশ্বকৰ্মে শিল্পকৰ্ম জানে যত মানে দ্বাৰকাত হবাকো দেখিয় বিদ্যমানে বিবিধ উদ্যান কল্পতৰু উপবন দিব্য সৰোবৰ বিধি দেখি ঋতুপন আকাশ লংঘিয়া আছে গড়ৰ দুৱাৰ ফটিক কপাত তাৰ কাষত সোণাৰ সুবৰ্ণৰ যত জ্বলে গৃহৰ আৰম্ভ ফটিক অকাল মৰ কত বিলস্তম্ভ সুবৰ্ণৰ ঘৰচয় উপৰে প্ৰকাশে বিচিত্ৰ পতাকাশয় বতাহে উল্লাসে ধৰ্মাস ভাক পঠাই বিলাপুৰন্দৰ জাত আৰোহিলে হুৱে অজৰ অমৰ
বৰুণে পঠাইলা হয় জয় শুক্ল বৰ্ণ মনোজয় বেগ সমে শ্যাময়ে কৰ্ণ কুবেৰে পঠাইলা হস্ত নিধিৰ ভণ্ডাৰ কহিবু মহিমা কৃষ্ণৰ দ্বাৰ দখ দিগপালৰ বিভৱ আছে যত বেলা সমস্তে আমি অৰ্পিলা কৃষ্ণত এহি পাৰ কাক লাগি কৃষ্ণ অবিকলে মথুৰাৰ প্ৰজাক আহিলা যোগাবলে মথুৰাক আহি ৰামে সমে আয়ুচিলা সুগন্ধ পুষ্পৰ মালা গলত পিন্ধিলা উদাহতে নগৰ দ্বাৰৰ ভৈলা ভাজ যৱনক দেখাই চলি জান্ত যদুৰাজ মাধৱৰ জন্ম কৰ্ম শুনা হবনৰে কলি যুগে নাহি গতি কীৰ্তনত পৰে দুৰ্লভ মনুষ্য জন্ম নকৰিও বৃথা কৰা হৰি কীৰ্তন এৰিয়া গান্য কথা কৃষ্ণৰ কিংকৰে কছে শংকৰে হংসতি ইহ পৰলোকে হৰি চৰণে হে গতি দৈলা প্ৰাণ জানা যেন আশামৰি আন চিন্তা এৰি দাসী বোলা হৰি 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 ৰাম ৰাম কৃষ্ণ দাদা কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাচৰি নাই গোপা তোহাৰি ঈশ্বৰ নকৰে নপত কুটিবাৰ কৰো আমাৰ জন্মৰ সেৱাৰ থলি নামামি সন্ধানী সত্ৰতা দি সুন্দৰকৈ কীৰ্তনৰ পাঠ আগবঢ়োৱা আমাৰ পলাই আৰু আমাৰ সমৰ ব্যক্তি ডেকা বাপ আৰু পৰিচালক আতি নিয়মক মুখ্য কৰি
সমস্ত ভক্তি প্ৰেমী ৰসকে শিপা পাই চৰণলৈ আমাৰ ভক্তিভৰা সেৱা ভজনি দেখিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱে আমালৈ আগবঢ়াই থৈ যোৱা মধুময় কীৰ্তন শাস্ত্ৰ আৰু ৰসময় ভকতিৰ অমৃত নিজৰা জীৱৰ মংগলৰ কাৰণে নিজে অৱতাৰ ধৰি কৰা লীলাৰাজি সন্নিৱিষ্ট কৰি আমি গাই বাই বিনা কষ্টে অপ্ৰয়াসে অকল সেই নামকে গাই আমি উদ্ধাৰ হবৰ কাৰণে গুৰুজনে বহু যত্ন কৰি সুন্দৰ কৰি সকলো আখ্যান উপাখ্যান ইয়াত সন্নিৱিষ্ট কৰি দিছে। আজি কাল যৱন যুদ্ধ, কাল যৱনৰ লগত বিশেষ যৱন ৰজা কাল যৱনৰ যুদ্ধ আৰু সেই কাল যৱনৰ যুদ্ধৰ লগতে দ্বাৰকাৰ নিৰ্মাণ কাহিনী ভাগ, সাগৰৰ মাজত দ্বাৰকা নিৰ্মাণ কৰাৰ এই অংশটি ইয়াত সংযোজন কৰা হৈছে। যেই কি নহওক, ৰঘুপতি কি হওক গতি তোমাৰ চৰণে নাৰায়ণ, দাস বুলি দামোদৰ দিও শৰণ। হয়, ৰঘুপতি তোমাৰ চৰণত আমাৰ গতি হওক, আৰু তুমি নাৰায়ণ, তোমাৰ চৰণে নাৰায়ণ। দাস বুলি দামোদৰ দিও শৰণ। আমি সকলোৱে প্ৰভু ভগৱন্তৰ দাস, আৰু আমি যদি শৰণ লওঁ, আশ্ৰয় লওঁ, সেই আশ্ৰয়ত থাকিলে আমাৰ কোনো দুখ কষ্ট, যেনেকৈ এটা ঘৰত আশ্ৰয় কৰাৰ পিছত আমাৰ বাট বিস্তৃত সকলোৰ পৰা আমি হাত সাৰো, সেইদৰে প্ৰভু ভগৱন্তৰ চৰণত আমি যেতিয়া আশ্ৰয় গ্ৰহণ কৰো, তেতিয়া সেই আশ্ৰয়ত আমাক কোনেও একো উপদ্ৰৱ কৰিব নোৱাৰে, কাৰণ প্ৰভু ভগৱন্তৰ আমি আশ্ৰিত। আৰু আশ্ৰিতক পালন কৰাটোৱেই আটাইতকৈ ডাঙৰ ধৰ্ম। আশ্ৰিতক পালন কৰাটোৱেই ডাঙৰ ধৰ্ম। আৰু ভগৱন্তই এয়া আমাক প্ৰমাণ কৰি দিছে। তেওঁক শৰণ লোৱা সকলক ভগৱন্তই নিজে সদায় ৰক্ষা কৰি ফুৰে। কৃষ্ণ ইতিমধ্যে জৰাসন্ধৰ যুদ্ধৰ কথা কোৱা হ'ল। জৰাসন্ধৰ যুদ্ধৰ পিছতেই তাক নমৰাকৈ পঠিয়াই দিলে, আৰু আকৌ সি সৈন্য সমন্ত পৃথিৱীৰ ভাৰ আকৌ গোটাই লৈ আকৌ যুদ্ধ আহিব ইয়ালৈ। ইতিমধ্যে সেই সময়তে সেই দুৰ্জন কাল যৱন, সেই কাল যৱনে যুদ্ধ বিচাৰি হাহাকাৰ কৰি আছিলে। তাৰ উপযুক্ত যোদ্ধা পোৱা নাই। নাৰদে লতপাই পঠিয়াই দিলে মথুৰালে, আৰু তাত ঈশ্বৰৰ লীলা সংযুক্ত হৈ আছে। কাৰণ কাল যৱনক বধ কৰা আৰু ইফালে আপোনাৰ মুচুকুন্দক উদ্ধাৰ কৰা, উদ্ধাৰ নহয়, উদ্ধাৰ তেওঁ হেৰিয়াৰ মলতে হৈ আছে, কিন্তু ভগৱন্ত কৃষ্ণৰ দৰ্শন পালেই তেওঁ আৰু শৰীৰে গুচি যাব পাৰে।
এইকেইটা নাৰদে সেই লীলা সহায় কৰি দিয়ে নাৰদে ভগৱন্তৰ। গতিকে সেই যুদ্ধ জৰাসন্ধক নমৰাকে পঠিয়াই দিলে যে আৰু সৈন্য লৈ আহিব আৰু সেইবোৰো মাৰিব লাগে। সেই সময়তে আকৌ এই নাৰদে কোৱা কাল যবন আহি তাৰমানে পালেহি। সেই সময়তো যবনৰ মহাৰাজা লগে লয়া সাজি ম্লেচ্ছ 3 কোটি। তাৰ ম্লেচ্ছ শব্দৰ অৰ্থ হ'ল তাৰমানে এইবোৰ কোনো আচাৰ নীতি বিচাৰ নথকা সেইবোৰক তাৰমানে ম্লেচ্ছ বুলি কয়। তেনেকুৱা 3 কোটি প্ৰজাৰ লগত লৈ তাৰমানে সৈন্য লগত লৈ আহি কাল যবন পালেহি। নামে কাল যবনৰ ৰণত অনিৰ্বাণ নাৰদে পঠাইলা মাধৱ কঠিলাধাৰ। আৰু সেই সময়তে নাৰদে ক'লে আৰু নাৰদৰ বাক্যমতে আহি মাধৱক ধাৰ দিলে, অৰ্থাৎ যুদ্ধ কৰিবলৈ আহিলে। দেখি সচকিত হইলা যত যদু জাগ, দেখি বলো সমে আলোচন্ত। 3 কোটি ম্লেছে বেৰিলে ক মথুৰাক, দেখি সচকিত হল। যদু বীৰসকল যাদৱসকল দেখি সচকিত হৈছে, স্তব খাই গৈছে যে এয়া জৰাসন্ধক হেৰি কৰি পঠিয়াহে আকৌ তাৰমানে আমাক এইবোৰে নেৰা হ'ল যুদ্ধই, সচকিত হৈছে। যে আৰু ভগৱন্তই কি কৰিলে তেতিয়া দেখি বলুসমে আলোচন্ত, বলভদ্ৰৰ লগত আলোচনা কৰিলে। কি মিৰিল প্ৰমাদ দাদা যাদৱ বংশৰ। দাদা এই যাদৱ বংশৰ সুখ নাইকিয়া হ'ল, ইটোৰ পিছত সিটো অহৰহ যুদ্ধ। গতিকে বেৰিলে আমাকো দেখা যবনৰ দুৰ্বাৰ। এই দুৰ্বাৰ যবন বাধা দিব নোৱাৰি তাক সহজে। কিবা আজি কালি জৰাসন্ধে দেহধাৰ। ই আক্ৰমণ কৰিছে আৰু এতিয়া ইতিমধ্যে জৰাসন্ধক নমৰাকৈ যে পঠাই দিয়া হ'ল, সি পুনৰ নতুন সৈন্য লৈ আকৌ আক্ৰমণ কৰিবহি। গতিকে এটা মহাবিপদৰ সন্মুখীন হ'বলগীয়া হৈছে। যবনক যুজন্তে মাগধ যেবে ৰাখে, নেই চচে বাসে জন বংশক বিনাশে। যে বাঁহৰ চোচ অকণো নেৰাকৈ তাৰমানে যেন সবংশে তাৰমানে যদু বংশটোকে সংহাৰ কৰি থৈ গুচি যাব। যদি তাৰ 3 কোটি ইয়াৰে হেৰি আৰু ইফালে যদি জৰাসন্ধও আহে, তেতিয়াহ'লে আমাৰ আহে বাহে যাব বুলি কয় কথাটো। হেন জানি সাজিব দুৰ্গম দ্বাৰকাক, মনুষ্য নপাৰে যেন তাক লংঘে বাক। সেইকাৰণে মই সাগৰৰ মাজত দ্বাৰকা নিৰ্মাণ কৰিম, কোনো মানুহে যেন তাক লংঘি পাৰ হৈ আমাৰ আক্ৰমণ কৰিব নোৱাৰে। এইবুলি সাগৰৰ মধ্যতো দামোদৰ 12 প্ৰহৰৰ পথ নিৰ্মিলা নগৰ। 12 প্ৰহৰৰ পথ নিৰ্মাণ কৰিলে। বিশ্বকৰ্মে শিল্পী কৰ্ম জানৈ যত মানে। বিশ্বকৰ্মা দেৱতাৰ তাৰমানে মিস্ত্ৰী কাৰিকৰ, তাৰমানে ঘৰ দুৱাৰ সাজে, তাৰমানে মিস্ত্ৰীয়ে আৰু এইটো আচলতে। দ্বাৰকাত সভাটো দেখিও বিদ্যমানে, তেওঁ যিমান জানে কাৰুকাৰ্য সেই সকলো কাৰুকাৰ্য খটুৱাই বিতোপন নগৰ দ্বাৰকা তৈয়াৰ কৰিলে। বিবিধ উদ্যান কল্পতৰু উপবন দিব সৰোবৰ দেখি দেখি বিতোপন সুন্দৰ উদ্যান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে
আমি প্ৰকৃতিবিদ শংকৰদেৱ বুলি মই লিখিছিলো এটা প্ৰবন্ধ। শংকৰদেৱে তেওঁৰ লিখনিৰ মাজত প্ৰকৃতিৰ ওপৰত ইমান গুৰুত্ব দিছিলে যে প্ৰকৃতি সেউজীয়া ধৰণী নহলে এইখন মৰুভূমি হৈ যাব। গতিকে সেইকাৰণে মহাপুৰুষৰ লিখনিত প্ৰকৃতি বৰ্ণন ইমান সুন্দৰকৈ দি থৈ গৈছে। আৰু তাৰে নিদৰ্শন এয়া কৃষ্ণ কৃষ্ণ মাধৱ। আকাশে লংঘিয়া আচৈ গড়ৰ দুৱাৰ, ফটিক কপাটত তাৰ পাশত সোণাৰ, সুবৰ্ণ ৰজত জলৈ গৃহত আৰম্ভ, ফটিক এতাল মৰকত দিল তম্ভ। এয়া কৃষ্ণ হয়। আচৈ গড়ৰ দুৱাৰ, সেই চাৰিওফালে কি কৰিলে, কল্পতৰু উপবন, আকৌ তাতে দিব্য সৰোবৰ আছে, আৰু আকাশ লংঘিয়া আছে, গড়ৰ দুৱাৰে আকাশ লংঘি আছে, তাৰমানে পাৰ হব নোৱাৰে। ফটিক কপাটত আৰু পাশত সোণাৰ, আৰু ফটিকৰ তাৰমানে কপাট মানে দুৱাৰ, ফটিকৰহে দুৱাৰ লগাইছে, আৰু পাশত সোণাৰ, যেনেকৈ সোণাৰ চৌকাঠ, সোণৰ চৌকাঠ আৰু ফটিকৰ দুৱাৰ, সুবৰ্ণ ৰজত জলৈ গৃহৰ আৰম্ভ, সোণ ৰজত সকলো এইবোৰেৰে গৃহবোৰ নিৰ্মাণ কৰিছে। ফটিকৰ আতাল মৰকত দিল তম্ভ, ফটিকৰ ছাল বনাইছে আৰু মৰকতৰ খুটা বনাইছে। সুবৰ্ণৰ ঘটচৰ ওপৰত প্ৰকাশে, ঘৰৰ ওপৰত সুবৰ্ণৰ ঘট, সোণৰ ঘটবোৰ প্ৰকাশ দিয়া আছে, আৰু বিচিত্ৰ পতাকা বতাহে উল্লাসে, তাত পতাকা দি থোৱা আছে, বতাহত নাচি থাকে। সুধৰ্মা সভাক পঠাই দিলা পুৰন্দৰ, জাত আৰু হিলি হৈ অজৰ অমৰ। সেই সুধৰ্মা সভাৰ স্বৰ্গত আছিলে, সেই সভা তাৰমানে ইয়ালৈ দ্বাৰকালে পঠিয়াই দিলে, আৰু সেই সভাই একেবাৰে সুন্দৰ ৰথৰ ওপৰত, তাৰমানে সেই সভা গৃহটো ৰথৰ ওপৰত সজোৱা আছে। জাত আৰু হিলি হৈ অজৰ অমৰ, বৰুণে পঠাইলা হয় ছয় শুক্ল বৰ্ণ, আৰু বৰুণে 6টা শুক্ল বৰ্ণ বগা ঘোঁৰা পঠাই দিলে। মনোজয় বেগে সবে শ্যামক এক কৰ্ণ, আৰু প্ৰত্যেকৰ গতি, তাৰমানে মনোজয় বেগ, মনে যেনেকৈ মনটো তৎক্ষণাত কোটি কোটি প্ৰহৰৰ আঁতৰলৈও তাৰমানে মনত পেলাব পাৰে, গতিকে সেয়া মনোজয় বেগ, মনতকেও বেগৱান, এনেকুৱা শুক্ল বৰ্ণ পঠাইছে মনোজয় বেগ। আৰু কিন্তু সেই তাৰমানে ঘোঁৰাবোৰৰ এখন এখনহে কৰ্ণ। কুবেৰে পঠাইলা অস্ত্ৰ নিধিৰ ভাণ্ডাৰ, কি কহিব মহিমা কৃষ্ণৰ দ্বাৰকাৰ। কুবেৰে তাৰমানে গোটেই ভাণ্ডাৰ আছে, তেওঁৰ অস্ত্ৰনিধি বুলি কয় কুবেৰক, আৰু সেই গোটেই ভাণ্ডাৰটো তালৈ পঠাই দিলে। কৃষ্ণ কি কহিব মহিমা কৃষ্ণৰ দ্বাৰকাৰ, 10 দিক পালৰ বিভোগ আশ্চৰ্যত, শিবেলা সমস্তে আনি অৰ্পিলা কৃষ্ণক। 10 দিগপালৰ যিমানবোৰ সম্পত্তি আছিলে সকলো কৃষ্ণক আহি দ্বাৰকাত দি দিলে। সেই দ্বাৰকাক লাগি কৃষ্ণে অবি কলে, মথুৰাৰ প্ৰজাক আনিলা যোগাবলে। মথুৰাৰ প্ৰজাখিনি ভগৱন্ত কৃষ্ণৰ যোগ বলেৰে সকলো আনি দ্বাৰকা পোৱাই দিলে। তেওঁলোকে গমেই নাপায় কেনেকৈনো আহিলে।
ইমান সুন্দৰ এখন নগৰত তাৰমানে প্ৰৱেশ কৰাই দিলেই তেওঁলোকে মথুৰাৰ কথা পাহৰিয়ে গ'ল। নতুন তাৰমানে স্বৰ্গ সদৃশ, স্বৰ্গতকেও সুন্দৰ এই দ্বাৰকালৈ যোগ বলে সকলো প্ৰজা লৈ গুচি আহিলে। আৰু মথুৰাকো আহি ৰামে সমে আলোচিলা। তাৰপিছত মথুৰালৈ আহিলে, আহি পেলাই ৰামৰ লগত আলোচনা কৰিলে। সুগন্ধ পুষ্পমালা গলতে পিন্ধিলা, সুন্দৰ সুগন্ধি মালা পিন্ধিলে আৰু সুধা হাতে নগৰৰ দ্বাৰৰ ভৰিলা বাদ আৰু সুধা হাতেৰে তাৰমানে নগৰৰ বাজ হৈ গ'ল। জগনক দেখাইছিল জান্ত যদুৰাজ। নগৰৰ পৰা ওলাই সেই কাল জবনক দেখুৱাই তাৰমানে কৃষ্ণ গৈ আছে। নাৰদে বতাই পঠিয়াইছে কেনেকুৱা চেহেৰা, আৰু ই দেখিয়ে তাৰমানে চিনি পাইছে কলি কৃষ্ণ। জগনক দেখাইছিল জান্ত যদুৰাজ, আৰু জগনক গাটো দেখুৱাইছিল। তাৰমানে লয় লাখ গতিত গৈ আছে, জবনে যাতে চিনি পায় এই কৃষ্ণ বুলি। কৃষ্ণ মাধৱৰ জন্ম কৰ্ম শুনা হবে নৰে। এয়া গুৰুজনে আমাক উপদেশ দিছে যে এই মাধৱৰ জন্ম নাই, কিন্তু তেওঁ জন্ম ধৰে। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা। ওহি জন্ম জীৱৰ জন্ম, আমাৰ জীৱন জন্ম দূৰ কৰিবৰ কাৰণে, অৰ্থাৎ আমাক মুক্তি দিবৰ কাৰণে ভগৱন্তৰ জন্ম নাই যদিও তেওঁ জন্ম ধৰে। এতিয়া আমাক কৈছে মাধৱৰ জন্ম কৰ্ম, তেওঁ জন্ম হৈ কি কৰিলে সেইখিনি আমাৰ কাৰণে কৰিলে, সেয়া সকলোৱে শুনা। আৰু শুনা মানে কি, যে আমাক কোনোবা এজনে পাঠ কৰি দিলে আৰু আমি শুনিলো। শুনিলে নহব, আমি বুজিব লাগিব কথাটো। শংকৰদেৱে এনেকৈ কৈছে, কি কৈছে এইটো আমাৰ মুখস্থ হৈ গ'ল, কীৰ্তন এটা মুখস্থ হ'ল। শংকৰদেৱৰ পত্ৰ আমি গাই দিলো, মাধৱৰ জন্ম কৰ্ম শুনা হবে নৰে। সেইটো সেই মাধৱৰ জন্ম কৰ্ম শুনা হবে নৰে বুলি শংকৰদেৱে আমাক কৈছে। আমি শংকৰদেৱৰ কথাটো আমাৰ কৰি লৈ আনক শুনাই লাভ নাই। তাৰমানে গুৰুৰ বাণী আমাক কৈছে বুলি তাক আমি গ্ৰহণ কৰিব লাগিব। কিন্তু আমি শংকৰদেৱৰ বাণীটো লোকক কৈহে থাকো। আমাক কৈছে এই ভাৱটো আমাৰ মনলৈ নাহে। নহাৰ কাৰণে আমাৰ প্ৰেম নাহে তালৈ, আৰু অহৰহ সেই কথাটো আমাৰ মনলৈ নাহে যে নিৰন্তৰে ৰাম বোলা, হৰি হৰি বোলা। এয়া আমাক কৈছে মাধৱৰ জন্ম কৰ্ম শুনা হবে নৰে। ইয়াত কোনো জাত পাতৰ কথা কোৱা নাই। সকলো মনুষ্যই মাধৱৰ জন্ম কৰ্ম গুণানুকীৰ্তন কৰি বৈকুণ্ঠলৈ যাব পাৰে। গতিকে সকলোৱে শুনা, শুনিলেও তৰে, ভনিলেও তৰে, চিন্তিলেও তৰে। গতিকে ইমান সুন্দৰ ব্যৱস্থা। কলি যুগে নাহি ধৰ্ম কীৰ্তনত পৰে। এই কথাবোৰ কলে মোৰ মনলৈ তাৰমানে আবেগ আহি যায়। কিমান কব গুৰুজনে যে কলি যুগত আৰু একো নাই, মাধৱৰ জন্ম কৰ্মৰ বাহিৰে একো নাই 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 বুলি কৈয়ে আছে। কিন্তু তথাপিতো মানুহে কিয় নুবুজে? এইটো আচৰিত কথা। কলিৰ প্ৰভাৱে সেই সকলক তাৰমানে আচলতে কলিয়ে মৰ দি আছে, থকাৰ কাৰণে নোৱাৰে। ইমান সুন্দৰকৈ কয়, প্ৰত্যেক অধ্যায়ৰ শেষত কয় কলি যুগে ধৰ্ম নাহি কীৰ্তনত পৰে। দুৰ্লভ মনুষ্য জন্ম নকৰিও বৃথা, কোটি জন্ম অনন্তৰে জীৱে নৰ দেহ ধৰে। কোটি জন্ম ভাগ্যৰ বলত মানুহ হৈছো, কলি যুগ পাইছো, ভাৰতবৰ্ষ পাইছো, আৰু তাইতকৈ ডাঙৰ চৰণৰ উপায় ঈশ্বৰৰ নাম পাইছো।
বৰা হৰি কীৰ্তন এৰিয়া গ্ৰাম্য কথা দুজন ভকত গোট খালে ঈশ্বৰৰ কথাই পাতিব লাগে। কিন্তু গ্ৰাম্য কথা কথনে মলিন হয় বুদ্ধি বুলি কয়। গতিকে আমি আকৌ সেইবোৰকে চবাই থাকো। কৃষ্ণৰ কিংকৰে কহে শংকৰে সম্প্ৰতি ইহ পৰলোক হৰিচৰ লোকে হৰিচৰণেতে গতি। মই কৃষ্ণৰ কিংকৰ হৈ কৈছো তোমালোকক, ইহকাল পৰকাল দুয়োটা কালতে হৰিচৰণে গতি দিব। গৈল প্ৰায় প্ৰাণ জানা সবে আছা মৰি। গৈল প্ৰায় প্ৰাণ, এই আমাৰ প্ৰাণ যাবলৈ গৈয়ে আছে। লাহে লাহে আমি মৰি আছো, সবে আছা মৰি। অৰ্থাৎ সূৰ্যৰ লগত হৰে জগতৰে আয়ু। সূৰ্য উদয় হল অস্ত গল, এটা দিন লৈ গল আমি নজনাকৈ। অৰ্থাৎ আমি মৰিবলৈ এদিন আগবাঢ়ি গলো। গতিকে সকলো মৰি আছা, গৈ আছা, মনত ভবা নাই। আন চিন্তা এৰি ডাকি বোলা হৰি হৰি। অন্য চিন্তা কৰিব নালাগে। হৰি হৰি অহৰহ নিৰন্তৰে যাতে আমি হৰি নাম লব পাৰো। এয়া তাৰ বাণী কীৰ্তনত কোনে কৈ আছে কথাবোৰ? মহাপুৰুষৰ বাক্যময় মূৰ্তি, মহাপুৰুষে আমাক কৈ আছে। গতিকে আমি পঢ়ি থাকিলেও নহব, আমি তাক বুজিব লাগিব। আৰু বুজিলেই নহব, বুজা কামখিনি নিজে কৰিব লাগিব। আৰু কৰিলেই নহব, সপ্ৰেম ভাৱে কৰিব লাগিব। আৰু তেতিয়াহে আমাৰ ৰহস্য প্ৰাপ্তি হব। গতিকে যে কি নহওক, আমি আগবাঢ়িছো। গুৰুৰ কৃপা হৈছে আমালৈ, ভগৱন্তৰ কৃপা হৈছে আমি যাতে সকলোৱে গুৰুজনৰ বাণীখিনি আমাৰ হৃদয়ংগম কৰি আমি তাকে নিজে বুজি নিজৰ জীৱনত খটুৱাবলৈ গুৰুজনে আমাৰ সবাকে কৃপা কৰক, এই প্ৰাৰ্থনা। আৰু এইখিনি কবলৈ যাওঁতে হোৱা অপৰাধখিনি মৰিখন কৰিব সকলোৱে। কোটি কোটি ঘৰৰ অপৰাধনিতে কৰমৰি দুৰাপায়। হে হৰি মুখ দাসহে নমানি ক্ষমি কৃপাময়, ক্ষমি কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ। মাধৱ 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 কৃষ্ণ। দোহাই দিব লাগে এতিয়া। কৃষ্ণ দেউতা কৃষ্ণ। আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। অনুগ্ৰহ কৰি লাইনতে থাকক। চৰণে গতি গৈলা প্ৰাণ প্ৰায় জানা যেন আশা মৰি। আন চিন্তা এৰি ডাকি বোলা হৰি হৰি। হৰি ৰাম